শিৱসাগৰ ৰেল ষ্টেচনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন সময়ত শিৱসাগৰ ৰাইজে দাবী উত্থাপন কৰি আহিছিলে আৰু সেই অনুসৰিয়েই উত্তৰ পূব সীমান্ত ৰেলৱে শিৱসাগৰ ষ্টেচনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষকৈ ইয়াৰ কেতবোৰ ৱাল নিৰ্মাণৰ বাবে 1 কোটিৰো অধিক টকা আমন্ত্ৰণ দিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে এগৰাকী গজেন্দ্ৰ নামৰ ঠিকাদাৰক কাম দিছিলে এই আন্তঃগাঁথনি উন্নয়নৰ বাবে নিবিদা লাভ কৰিছিলে। কিন্তু সেই গজেন্দ্ৰ নামৰ ডিব্ৰুগড়ৰ নিবাসী ঠিকাদাৰগৰাকীয়ে কামৰ নামত চূড়ান্ত বহুৱালি কৰিলে। মই দেখুৱাইছোঁ যে ইয়াত অতি নিম্নমানৰ কাম কৰিলে, যাৰ বাবে বৰ্তমান ইয়াৰ যিবিলাক নতুনকৈ নিৰ্মাণ কৰা যিবিলাক দেৱাল আছিলে সেই দেৱালত বৰ্তমান বৃহৎ বৃহৎ ফাট মেলিছে আৰু ইয়াত কোনো ধৰণৰ ৰুলাৰ নচলোৱাকৈ এই প্লেটফৰ্মটোৰ এটা অংশ নিৰ্মাণ কৰা হ'ল, যাৰ বাবে ইয়াত প্লেটফৰ্মটোৰ এটা অংশ বহি যোৱাৰ উপৰিও ইয়াৰ যিবিলাক বিম আছিলে সেই বিমবিলাক বখলা এৰি গৈছে, ফাট মেলিছে, দেৱালত ফাট মেলিছে, বিমসমূহ ভাগি গৈছে আৰু ইয়াৰ প্লেটফৰ্মতো বহি গৈছে। কাৰণ ইয়াত আমি জানিব পৰা মতে এই স্থানত ভালদৰে ৰুলাৰ ইয়াত চলাব লাগিছিলে। ইয়াৰ উপৰিও ইয়াত ভালদৰে ইয়াৰ পুৰণা মাটিখিনি আঁতৰাই JCB লগাই আঁতৰাই পেলাব লাগিছিলে, নতুন মাটি দিব লাগিছিলে। কিন্তু সেইবোৰ নকৰি জাবৰ ওপৰতে পিটনিৰ ওপৰতে আচলতে অতি নিম্নমানৰ কাম কৰি থৈ গ'ল আৰু ইয়াত যি ধন আছিলে সেই ধনৰ সঠিক ব্যৱহাৰ নকৰিলে। এই ক্ষেত্ৰত এই কাম কাজ চোৱা চিতা কৰিবৰ বাবে মনীষ নামৰ এগৰাকী এই বিষয়া আচলতে দায়িত্ব দিয়া হৈছিলে। তেওঁ কিন্তু সঠিকভাৱে ইয়াত নিৰীক্ষণ নকৰিলে, যাৰ বাবে এনেধৰণৰ অৱস্থা। কি ক'ব? হয়, আপোনালোকে দেখিছে এতিয়া শিৱসাগৰত এটা ভাল ৰেল ষ্টেচন নাই, এটাই মাত্ৰ ৰেল ষ্টেচন, সকলো ৰেল ইয়াত ৰখোৱা নহয়। তাৰপিছত শিৱসাগৰৰ এটা সমস্যা এইটো। ইয়াৰ পাছতো শিৱসাগৰত আপুনি এই যিটো ৰেল ষ্টেচন যিটো বহালে, যিটো প্লেটফৰ্মটো বহাত আপুনি নিজে দেখিছে যে কেনেকুৱা ধৰণৰ চূড়ান্ত পৰ্যায়ত কেনেকুৱা ধৰণৰ এটা কাম কৰা হৈছে। নিম্ন মানদণ্ডৰ কাম, ফাটি গৈছে, ৱাল খহি যাওঁ যেন হৈছে, চবফালে ফাটি গৈছে। আপুনি নিজে প্ৰত্যক্ষ কৰিলে আপোনালোকে সকলোবিলাক দেখিছে। এতিয়া যিটো এই কামখিনি যিজন ঠিকাদাৰে কৰিছে, আচলতে তেওঁ চূড়ান্ত গাফিলতি কৰিছে, চূড়ান্ত হেমাহি কৰিছে, একেবাৰে নিম্নমানৰ হয়তো তেওঁ ব্যৱহাৰ কৰিছে। আৰু যিখিনি মাটি যিজন আপোনাৰ ইয়াৰ যিজন এজন মনীষ নামৰ এজন যিগৰাকী আচলতে ইঞ্জিনিয়াৰ আছে, যি ৰেলৰ যিবিলাকে কাম কাজবিলাক চোৱা চিতা কৰে, আচলতে তেখেতে এই কামবিলাক যে চাবলৈতো আহিব লাগিছিল। তেখেতৰ তত্ত্বাৱধানত, তেখেতৰ চাই চিতি থকা অৱস্থাত ইমান যে গাফিলতি হৈছে, এইটো তেওঁ সম্পূৰ্ণ গাফিলতি, তেওঁ সম্পূৰ্ণ দুখী। সেইজন যিজন ইঞ্জিনিয়াৰ, তেওঁ আহি পিনি এই কামখিনি যদি মাটিখিনি উঠাই ল'লে হ'লে, তেতিয়াহ'লে এই গোটেই বস্তুখিনি ভাল হ'ল বুলি আমি আশা কৰিব পাৰোঁ। নিম্নমানৰ কাম কৰি ধন লুটাৰ, এইটো সম্পূৰ্ণ ধন লুটাৰ পথখন দি আপুনি দেখিছে ৱাল খহি যাব কাইলৈ পৰহিলে। আকৌ এইটো একেটা কামকে যদি আপুনি দেখিছে মছলা মাৰি ৰিপেয়াৰিং কৰিছে, চূড়ান্ত গাফিলতি কৰিছে। আৰু ইয়াত আমি এটা দাবী জনাইছোঁ যে ৰেল বিভাগক, আচলতে এই মনীষ বোলা যিজন আচলতে ইঞ্জিনিয়াৰ, এই যিজন আমাৰ শিৱসাগৰ ৰাইজৰ লগত, শিৱসাগৰ এটা সাধাৰণ এটা ষ্টেচন আছে শিৱসাগৰত, মানুহখিনি অসুবিধা। তাৰপিছত এই যি ষ্টেচনটোৰ লগত যি হেতালি খেলিছে, যি আচলতে তেওঁ কামৰ প্ৰতি গাফিলতি কৰিছে, তাৰ তদন্ত বিচাৰিছোঁ আমি ৰেল বিভাগৰ পৰা। দাদা, আপুনি ইয়াতে কাম কৰিছিলে নেকি? আমি বনাইছো ইয়াত। আপুনি কোনখিনি কাম কৰিছিলে? আমি এই আমাৰ এইফালে চাই ক'ব। ইয়াত কি হৈছে, ইয়াত কি দেখিলে? সিহঁতে ফাংফুংকে বনালে আৰু সিহঁতে ভালকে সেই ৰোল নচলালে, গম পাইছে নাই? এনেকে ধুৰমুচ মাৰিলে, কোড এনে কৰিলে আৰু এনেকে প্লাষ্টাৰটো কৰি থৈ দিলে। বৰষুণ তেতিয়া নাছিলে, বৰষুণ তেতিয়া পাছত আহিলে বৰষুণ, সেই মাটিটো চব তলত সোমাই গ'ল, দবি গ'ল। আপোনালোকে নিজে দেখিছিলে? দেখিছিলো। মইতো ইয়াতে থাকো ন, ইয়াতে মোৰ লগত আৰু এটা মানুহ আছে কাম কৰি আছিলে ইয়াত, সিও যোগালী কাম কৰিছে, সিটো ক'বই চিয়ৰ, সিও কাম কৰিছে। আপোনালোকে কি দেখিছিলে? আকৌ সুধিছো। মোৰতো যে ভালকে সিহঁতে সেইটো কামটো কৰা নাই, ৰোল নচলালে। কেনেকে তেনেহ'লে মাটি বহাইছিলে? সিহঁতে ধুৰমুচ মাৰিলে সিহঁতে তেনেকে দবাই মেলি প্লাষ্টাৰ কৰি দিলে। বৰষুণ চৰষুণ নাছিলে, তাৰপিছত এই বৰষুণ দিয়াৰ পিছত বহি গ'ল মাটিটো। তাৰপিছত সেইটো ওপৰে মাৰিছিলে এইটো প্লাষ্টাৰ, সেইটোতো ভাঙিবই। সেইটো হয়, এগৰাকী ইয়াত আচলতে অস্থায়ী কৰ্মী, তেওঁলোকে আন এটা স্থানত প্লেটফৰ্মৰ কাম কৰিছিলে। এওঁলোকে এইটুকুৰা যদিও প্লেটফৰ্মৰ কাম কৰা নাই, কিন্তু তেওঁলোকে প্ৰত্যক্ষ কৰিছে, কাৰণ তেওঁ এগৰাকী শ্ৰমিক হয়। তেওঁলোকেও একেই ভাষ্য আগবঢ়াইছে যে ইয়াত এটা প্লেটফৰ্মত ধুমুচ মাৰি ইয়াত মাটি বহাইছে, আচলতে ধুমুচ মাৰিছে, ৰুলাৰ নচলাই ধুমুচ মাৰিছে। কেনেকুৱা এটা সাংঘাতিক কাৰবাৰ, আচলতে কিমান গাফিলতি কৰিব পাৰে সেয়া সহজেই অনুমেয়, যাৰ বাবে অতি নিম্নমানৰ এই কাম হৈছে। কাৰণ ৰুলাৰ নচলাই ধুমুচ মাৰি এটা প্লেটফৰ্মত এনেধৰণে ফ্ল'ৰ নিৰ্মাণ কৰিছে। ইয়াৰ এটা উচিত তদন্ত বিচাৰিছে, অনাগত সময়ত লক্ষণীয় হ'ব। এই শিৱসাগৰ ষ্টেচনটো শিমলুগুৰি ৰেল ষ্টেচনৰ অধীনত আছে আৰু
উত্তৰ পূব সীমান্ত ৰেলৱে এই সকল যি অভিযন্তা আছে, মনীষ নামৰ অভিযন্তা যিগৰাকীয়ে এচি ৰুমত বহি থাকে কিন্তু কাম নিৰীক্ষণ নকৰে, সেই অভিযন্তাৰ বিৰুদ্ধে কি পদক্ষেপ ল'ব? আৰু গজেন্দ্ৰ নামৰ এগৰাকী ঠিকাদাৰ য'ত ডিব্ৰুগড়ত থাকে, ইয়াত আন শ্ৰমিকক কাম কৰিবলৈ এৰি তেওঁ আচলতে অতি নিম্নমানৰ কাম কৰি ধন সৰকাই নিবলৈ ফন্দি পাতিছে। এইসকল ঠিকাদাৰৰ বিৰুদ্ধে অনাগত সময়ত কি পদক্ষেপ ল'ব উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই, সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।